ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা ইয়োৎসবঃ মামকাঃ পাণ্ডবাস্যৈব কিমক্রুব তসঞ্জয়। হে কৃপালু ভকত বৈষ্ণৱ সমস্ত, আপোনাৰ খবৰ আজ্ঞা লৈ আমি আজি গীতা শাস্ত্ৰৰ দ্বিতীয় অধ্যায় সাংখ্য যুগ, এই সাংখ্য যুগৰ অকণমান পাঠ পৰ্যালোচনা আগবঢ়াবলৈ লৈছোঁ। কৃষ্ণ। হেৰা এনেকৈ ল'ব লাগিব। গীতাৰ প্ৰথম অধ্যায়টো হ'ল অৰ্জুনৰ বিষাদ যুগ, দ্বিতীয় অধ্যায়টো হ'ল সাংখ্য যুগ। অৰ্থাৎ অৰ্জুনৰ বিষাদটো ভগৱান কৃষ্ণই যিটো যুগৰ দ্বাৰা দূৰ কৰিছে, শোক মোহ সকলোবিলাক দূৰ কৰি দিছে গীতাৰ দ্বিতীয় অধ্যায়তে। হে দৈৱকী তনয় দেৱ দয়াময় কৃষ্ণ দেৱতা দেৱ পংকজ চৰণে প্ৰৱেশিয়ামনে হে পুনু কৰোম সেৱ সঞ্জয় বোদতী শুনা কুৰুপতি এ পাছে যে নক ভৈলা শোক সমুদ্ৰত মোহ উৰ্মি উঠি এ ধনঞ্জয়ত লগৈলা শোকা কুল দুখে ভূয়া অধুমুখ এ দুয়ো নেত্ৰে ৰে পানী
কৃষ্ণ কৃপাময় সম্বুধি বুলয় অৰ্জুন কহে নবাণী এ শুনা হয় বসাচি ৰণ মধ্যে আহি এসুকে ভৈলাম হা ভয় মহাজৰসী হৈয়া অকীৰ্তি কৰা অক্ষুদ্ৰ হৃদয় ৰণয় এ কুৰু পাণ্ডৱৰ এ অনেক কালৰ এ যুদ্ধ আৰম্ভ ৰকাছে সন্মুখ সংগ্ৰামে এ ৰথ ৰাখিলা এ উভয় সেনা ৰমাজে যত বীৰবৰ পৃথিৱী ভিতৰ তোমাক অগ্ৰ তগনি এই সন্মুখ সংগ্ৰামে এই কোন বীৰে কান্দে এ নতো দেখি ন তো শুনি ও এৰি স্বৰ্গপধ অসাধুৰ মত এ কৰা অকৃতিনয় এ দুৰ্বলতা এৰি ধনু শৰ ধৰি এ যুদ্ধে উঠা ধনঞ্জয় এ সঞ্জয় বুলন্ত পৰম ৰহস্য শুনিও গম হাৰাজ অজ্ঞানত থাকি পাৰ্থ তল গইলা এ শোক সাগৰ ৰমাজ এ পাছে হৃষিকেশে সাংখ্য উপদেশে অজ্ঞান কৰি লানাশ এই ঘোৰ অন্ধকাৰ সেই অনেক কালৰ এ যেনে সূৰ্যে ক ৰে নাশ এ বোলে ধনঞ্জয় এ শুনা দয়াময় অজি কাৰণে ক ৰোতাপ এ আচুক অৱস্থা দি এ বাক্যে যুজু বোলে এ তভু এ ঘোৰ পাপ পদে দুলৰী চন্দত গোবিন্দ মিশ্ৰই মূল সংস্কৃত
শ্লোকক নিবন্ধন কৰোঁতে গীতাৰ 2য় অধ্যায় সাংখ্য যোগ এই সাংখ্য যোগৰ কথা কৈছে যে সঞ্জয়ে কুৰুনিপতি ধৃতৰাষ্ট্ৰক জনাইছে যে শোকৰ সমুদ্ৰত মোহৰ ঢৌ উঠি উৰ্মি উঠি সমুদ্ৰখন কি হয় শোকৰ সমুদ্ৰ আৰু উৰ্মিটো কিহৰ উঠিছে উৰ্মিটো উঠিছে মোহৰ ঢৌ উঠিছে হা আৰু কি হৈ গ'ল ধনঞ্জয় তাত তল গ'ল ডুব গ'লে শুকাকুল মুখেৰে সৈতে অধুমুখেৰে দুই চকুৰে একদম হৰহৰকে চকু পানী নিগৰিছে অৰ্জুনৰ কিয় চকু পানী নিগৰিছে যে এই সকল মোৰ আত্মীয় কোন কৌৰৱসকল এইজন মোৰ পিতামহ যিজন সেনাপতিৰ ৰূপত আছে মোৰ আজু ককা আৰু দুৰ্যোধন দুঃশাসন এই সকলটো মোৰ ভাতৃ শৈল্যটো মোৰ মাতৃ মাতাৰ ককাই মোৰ মামা হয় গতিকে হে কৃষ্ণ মই কি ভোগ কৰিবৰ কাৰণেনো এই সকলক বধ কৰিব বিচাৰিছো মই যিসকলক মাৰিবলৈ বা বধ কৰিবলৈ যুদ্ধ কৰিবলৈ আহিছো ইয়াতো মই কাকো মোৰ পৰা আঁতৰ দেখা নাই তে কি হৈ গ'ল অৰ্জুন কিং কৰ্তব্য বিমুখ হৈ গ'ল অৰ্জুনে খুব কান্দিছে হুক হুককে কান্দি কান্দি কৃষ্ণক কৈছে হে কৃষ্ণ হে জগতৰ ঈশ্বৰ মই যুদ্ধ কৰিব নোৱাৰিম বোলে কি হৈছে মই শোকৰ সমুদ্ৰত মোহৰ উমৃত মই কি কলো মই একেবাৰে তল গৈছো দিয়া গীতা শাস্ত্ৰই আমাক জীৱনৰ প্ৰথম সেইটো সংস্কাৰ দিব বিচাৰিছে যিটো সংস্কাৰ সাংখ্য যুগত ভগৱান কৃষ্ণই অৰ্জুনক দিছে কি সংস্কাৰ দিব বিচাৰিছে যে আমাৰ জীৱনলৈ অহা নিগেটিভিটি বিলাক ঋণাত্মক চিন্তাবিলাক নকাৰাত্মক ভাৱনাবিলাক কিয় আহিব লাগে তো অৰ্জুনে ভগৱান কৃষ্ণক দ্বাৰকাৰ পৰা জয় কৰি আনিছে সাৰথি হিচাপে কৃষ্ণক জয় কৰি আনি যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত ৰথখন ৰাখিবৰ কাৰণে অৰ্জুনে কৈছে কৃষ্ণক যে সখা তুমি মোৰ সাৰথি গতিকে যুদ্ধখন নি তুমি যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত ৰাখি দিয়া ৰথখন কৃষ্ণয়ো ভকতৰ আজ্ঞা মানি ৰথখন মাজত ৰাখি দিলে আৰু মাজত ৰাখি দিয়াৰ লগে লগে দুফালে দুটা বিন্দু থাকি গ'ল এটা হ'ল মধ্যম বিন্দু য'ত কৃষ্ণ আৰু অৰ্জুন আছে এটা হ'ল তেওঁলোকৰ সন্মুখত কোন আছে 11 অক্ষৌহিণী কৌৰৱ যদি সন্মুখ থাকে তেতিয়াহ'লে তাৰ এটা পিঠিও থাকিব পৃষ্ঠভাগ মানে বাৰু পৃষ্ঠভাগত কোন থাকি গ'ল পৃষ্ঠভাগত কৃষ্ণসহ 7 অক্ষৌহিণী পাণ্ডৱ তে কান্দিছে পাণ্ডৱৰ ফালে পিঠি দি থকা জনে কাৰ ফালে চাই থকা জনে কৌৰৱ সকলৰ ফালে চাই থকা জনে অৰ্থাৎ কৌৰৱৰ গোটেই তত্ত্বটোৱে হ'ল আসুৰী বৃত্তি ভীষ্মই প্ৰতিজ্ঞা কিহৰ কৰিছে বিন্দু মাত্ৰ মই মোৰ বাক্য নেৰো কেতিয়াও মই ব্ৰহ্মচৰ্য ভংগ হ'বলৈ নিদিওঁ হস্তিনাপুৰৰ সিংহাসনখন মই সদায় সুৰক্ষিত কৰি ৰাখিম এই সিংহাসনত কোনোবাই যদি আক্ৰমণ কৰিবলৈ আহে তেতিয়াহ'লে মই তাক প্ৰতিৰোধ কৰিম এইগীতা ভীষ্মই প্ৰতিজ্ঞা কৰি পিতামহ হৈ বহি আছে ক'ত কৌৰৱৰ পক্ষত
এই যে মই কৰিম বুলি যিকেইটা সিদ্ধান্ত তেওঁ আকোৰগোজভাৱে লৈ ল'লে, তাৰ পৰাই উৎপত্তি হৈছে অহংকাৰ। আকোৰগোজ স্বভাৱটোৰ পৰাই উৎপত্তি হৈছে অহংকাৰ। এই অহংকাৰটোৱে হ'ল ভীষ্মৰ নাতি দুৰ্যোধন। এই অহংকাৰ ৰূপী বিকাৰটোৰ পৰা উৎপত্তি হৈছে হিংসা আৰু দেশ, এইটো দুঃশাসন। এই হিংসা আৰু দেশ আৰু ইফালে অহংকাৰ, তাৰ পৰাই সৃষ্টি হৈছে মামা শক্তিটো। মামা হ'ল শকুনি, এইটো হ'ল দুষ্ট বুদ্ধি, বেয়া বুদ্ধি, হয়নে? এতিয়া কৃষ্ণই কি দেখুৱাব খোজে? সত্যটো দেখুৱাব খোজে। কাক দেখুৱাব খোজে? ভকতক। এই তুমি যিটো জীৱন পালা, এই জীৱনটোত তুমি কি কি সম্পত্তি পুহি ৰাখিছা তুমি চাই লোৱা। এইজন ভ্ৰমৰূপ। কি ভ্ৰম? যে মই জন্ম যে ললো মই নমৰো, মই ইচ্ছা মৃত্যুৰ কাৰণে বাট চাম। জন্মলৈ ললো, মই মোৰ দেহৰ কোনোদিন ক্ষয় হবলৈ নিদিওঁ। এইটো হস্তিনাপুৰৰ সিংহাসনখন ৰক্ষা। প্ৰত্যেকেই সেইটো কৰি আছে নে নাই? গতিকে জীৱনৰ জড়তা, জীৱনৰ অজ্ঞান, জীৱনৰ মোহ, জীৱনৰ মায়া, এইবিলাকৰ পৰাই উৎপত্তি হয় কি? অজ্ঞান। এতিয়া অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, হেৰা সব্যসাচী। এতিয়া সব্যসাচী মানে কি? তুমি দুখন হাতেৰে নিপুণ, দুইখন হাতেৰে সৈতে তুমি সমানে যুদ্ধ কৰিব পাৰা। তোমাৰ ওপৰতে ভৰসা কাৰ? পাণ্ডৱসকলৰ। আৰু তুমি যদি সুখ আৰু মোহৰ সমুদ্ৰত যদি ডুব যোৱা, তেতিয়াহ'লে পাণ্ডৱসকলৰ কথা তুমি কি ভাবিলা? তুমি কাৰ কথা ভাবিলা? তুমি কৌৰৱসকলৰ কথা ভাবিলা। এতিয়া ভগৱান কৃষ্ণই অৰ্জুনক এটা শ্লোকত জনাইছে, হত্তা বাপাস্যসে স্বৰ্গম ইত্তাবা ভুস্যসে মহিম তস্মাৎ দ্ৰুতিষ্ঠ কন্ত্ৰেয় যুদ্ধায়ু কৃতি নিশ্চয়। হত্তা বাপাস্যসে স্বৰ্গম ইত্তাবা ভুস্যসে মহিম তস্মাৎ দ্ৰুতিষ্ঠ কন্ত্ৰেয় যুদ্ধায়ু কৃতি নিশ্চয়। এইখিনি আপোন, এইখিনি মোৰ সম্বন্ধীয়। এই যিবিলাক মায়াৰ সম্বন্ধ অৰ্জুনে দেখিছে, কৃষ্ণ কি? কৃষ্ণ মায়াপতি, অথচ সকলোবিলাক মায়াৰ পৰা মুক্ত। তাৰ প্ৰমাণ, যি আপোন সকলক দেখি অৰ্জুনে কান্দিছে, সেই আপোন গোটেই কুলটোকে ভগৱান কৃষ্ণই প্ৰবাস তীৰ্থলৈ নি মাধুৰী বনেৰে মৰিয়াই মৰিয়াই সকলোকে সিপাৰলৈ লৈ গ'ল। নিজৰ বংশটোকে, যদুকুলটোক তেওঁ নিজে লৈ গৈছে, হয়নে বাৰু? এই অৰ্জুনক তেওঁ সেই কথাটো জনাই দিছে, বোলে কি? হত্যা বাপাস্যসি স্বৰ্গম। এই কুৰুক্ষেত্ৰৰ যুদ্ধভূমিত যদি কেনেবাকে তোমাৰ মৃত্যু হয়, লগে লগে তোমাৰ স্বৰ্গ প্ৰাপ্তি হ'ব। এতিয়া স্বৰ্গটোনো কি? স্বৰ্গটোনো মনৰ সুখ। জীয়াই থকাৰ কাৰণেহে দুখ আহিছে। যদি মৃত্যু হৈ যায় তেতিয়াহ'লে দুখৰ অন্ত হৈ যাব। গতিকে এইটো স্বৰ্গ সুখ। ইত্তাবা ভুস্যসে মহিম। আৰু যদি তুমি এই যুদ্ধখনত যদি তুমি কৰি জয় সাব্যস্ত কৰা, তেতিয়াহ'লে তুমি ভোগ কৰিবলৈ পাবা। ভুস্যসে মহিম তস্মাৎ দ্ৰুতিষ্ঠ কন্ত্ৰেয়। এই দুটাৰ এটা তোমাৰ তেতিয়াহে প্ৰাপ্ত হ'ব, হয় স্বৰ্গ নহয় ভোগ। যদি তুমি নিশ্চিতভাৱে এই যুদ্ধখন কৰা, যদি তুমি এই যুদ্ধখনৰ পৰা পলায়নবাদী মনোভাৱ লৈ তুমি যদি আঁতৰি যোৱা, তোমাৰ স্বৰ্গ প্ৰাপ্তিও নহ'ব আৰু তুমি ভোগ কৰিবলৈও নাপাবা, এটাও নাপাবা। অৰ্জুনক গীতাৰ সাংখ্য যুগত ভগৱান কৃষ্ণই প্ৰথম কৈছে,
যে তুমি যে এই আপোন দেখিছা পৰ দেখিছা এই সকলক মাৰিম বুলি ভাবিছা হয়নে এইটো তোমাৰ অজ্ঞান এইটো তোমাৰ শোক আৰু মোহৰ পৰা উৎপত্তি হোৱা অজ্ঞান গতিকে এই অজ্ঞানটো তোমাৰ কি কাৰণে উৎপত্তি হৈছে মই তোমাক এটা তাৰ কাৰণ কিটা জনাও তুমি শুনা এ পাছে হিশিকেশে সাংখ্য উপদেশে হে অজ্ঞান কৰি লানাশ হে ঘোৰ অন্ধকাৰ হে অনেক কালৰ হে যেনে সূৰ্যে ৰে নাশ ভগৱান কৃষ্ণই অৰ্জুন স্বৰূপ তেওঁৰ সখাৰ অজ্ঞান দূৰ কৰিবৰ কাৰণে এবাৰ সাংখ্য উপদেশ দিছে দিয়া এটাইতকৈ ডাঙৰ তত্ত্ব সাংখ্য মানেনো কি গীতাৰ দ্বিতীয় অধ্যায়টোৰ নাম সাংখ্য যোগ যোগ মানেনো কি গীতাত 18টা যোগ আছে হয়নে বাৰু যোগ মানে কি যোগ মানে জীৱ আৰু আত্মাৰ সংযোগ জীৱ আৰু আত্মাৰ সংযোগ কাৰ লগত হ'ব লাগিব পৰমাত্মাৰ লগত জীৱ আৰু আত্মাৰ যদি পৰমাত্মাৰ লগত সংযোগ হৈ যায় সেইটো কোৱা হয় যোগ বুলি আৰু কি যোগ মানে আৰু কি জীৱনৰ জড়তা অজ্ঞান আৰু অবিদ্যা বিলাকৰ পৰা মুক্ত হৈ চৈতন্য ঈশ্বৰ কৃষ্ণৰ পৰমাত্মাৰ জ্ঞানৰ লগত একাকাৰ হৈ যাব পৰা যেটো উপায় সেইটো কি বুলি কোৱা হয় সেইটোকো যোগ বুলি কোৱা হয় তে যোগটো দ্বিতীয় অধ্যায়ৰ নাম কি সাংখ্য যোগ সাংখ্য যোগ মানে কি সাংখ্য মানে হল অদ্বৈত ঈশ্বৰ জ্ঞান সাংখ্য মানে শব্দটো অৰ্থ সাংখ্য মানে আসলতে একেশ্বৰবাদ যে জগতৰ এজনেই ঈশ্বৰ তেওঁই মালিক তেওঁৰ পৰাই সকলোৰে উৎপত্তি আৰু অন্তত সকলোকে তেওঁতে লীন যায় তেওঁৰ ব্যতিৰেকে এই জগতত একো নাই সৃষ্টিৰ আদিতেও তেওঁই আছিলে সৃষ্টিৰ অন্ততো তেওঁই থাকিব সৃষ্টিৰ মধ্যতো সমস্ততে তেওঁই প্ৰকাশ হৈ আছে সেই ঐশ্বৰিক জ্ঞানটোকে কি বুলি কোৱা হয় সাংখ্য বুলি কোৱা হয় সাংখ্য মানে এক ঈশ্বৰৰ অদ্বৈত জ্ঞান অৰ্থাৎ সাংখ্য যোগ তত্ত্বটো হল কি আত্মবিদ্যা পৰম বিদ্যা ব্ৰহ্মবিদ্যা সেইকাৰণে সাংখ্য যুগৰ তত্ত্ব কথাখিনিক ব্ৰহ্মবিদ্যা বুলি কোৱা হয় পৰম ব্ৰহ্মৰ পৰম তত্ত্বক পৰিচয় হৈ যোৱাৰ যিটো জ্ঞান এই জ্ঞানটোকে কি বুলি কোৱা হয় সাংখ্য যুগ বুলি কোৱা হয় এ বোলে ধনঞ্জয় শুনা দয়াময় ও যি কাৰণে কৰোতা হে আচুক অৱস্থা দি হে বাক্যে যুজু বোলে তবু এঘূৰ হে দয়াময় পতিত পাৱন কাক কৈছে কৃষ্ণ তুমিতো মোক গোটেই জগতকে ভাল পাবলৈ শিকাইছা অৰ্জুনে কৈছে বৰ ডাঙৰ উত্তৰ দিছে যে হে কৃপাময় মই কি কাৰণে তাপ কৰিছো কষ্ট অৰ্থাৎ মই সন্তাপ পাইছো মই তাৰ কাৰণটো কওঁ শুনা অস্ত্ৰৰে সতি যুঁজা আৰু বাক্যৰে সতি যুঁজা কাৰোবাৰ লগত বিৰুদ্ধাচৰণ কৰা যদি তুমি পাপ বুলি কৈছা অৰ্জুনে কৈছে কাৰোবাৰ লগত বিৰুদ্ধাচৰণ কৰাটো তুমিতো পাপ বুলি কৈছা এ ভীষ্ম গুৰু দ্ৰোণ এ দুহানু চৰণ এ সদা লাগে সে বিবাক এ অহৰ্নিশে সেৱা এ কৰিতে লাগয়
হে কিমতে বধি বোতাক কি যুক্তি দিলে যে মোৰ পিতামহ ভীষ্ম বোলে কি মোৰ গুৰু স্বৰূপ এইজন আচাৰ্য দ্ৰোণাচাৰ্যই মোক ধনুৰ্বেদ শিক্ষা দিছে তেওঁ মোক হাতত ধৰি ধৰি তেওঁ মোক কি কৰিছে এই ধনুবিদ্যাত নিপুণ কৰিছে সেইজন গুৰুৰ চৰণ মই সদায় হৃদয়ত উপাসনা কৰোঁ গতিকে এই পূজনীয় গুৰুৰ বিৰুদ্ধে মই কেনেকৈ অস্ত্ৰ ধৰোঁ অৰ্জুনে যুক্তি দিছে এ গুৰুক নবধি হে ৰাজ্যক নসাধি অদেশ দেশান্ত ৰে যাওঁ এই প্ৰথাশ্ৰয় হে কৰিলো নিশ্চয় ভিক্ষা মাগিয়া নিখাও অৰ্জুনে কৈছে কি যে মোৰ গুৰুজনক বাক্য যুদ্ধ বা অস্ত্ৰ যুদ্ধত মই সন্মুখ হোৱাতকে মই এই যুদ্ধখনত হাৰিলো বুলি মই আত্মসমৰ্পণ কৰি মই স্বীকাৰ কৰি এই ৰাজ্যৰ সকলো মোহ মই ত্যাগ কৰি হে কেশৱ মইতো ভিক্ষা কৰিলো এমুঠি অন্ন পাম মানে বাৰু গতিকে মই এমুঠি অন্ন ভিক্ষা কৰিয়ে খাম এইটো মোৰ শ্ৰেষ্ঠ পথ হ'ব মই হিংসা ধৰ্মটো কিয় কৰোঁ নিজৰ মানুহকে মাৰি মই হিংসা ধৰ্মটো ৰজা হৈ কেলে খাম এতিয়া বৰ ডাঙৰ তত্ত্ব কথা আকৌ তেওঁ অৰ্জুনক কোনখিনি শত্ৰু কৃষ্ণই দেখুৱাই আছে অৰ্জুনে তেতিয়ালৈকে চিনিয়ে পোৱা নাই অৰ্জুনক যিখিনি শত্ৰুৰ কথা কৃষ্ণই দেখুৱাই আছে অৰ্জুনে সাংখ্য যুগতহে বুজি পাব এতিয়া যে সেই শত্ৰুখিনি আচলতে কোন সেইবিলাক চব এটা এটা প্ৰতীক হয়নে গ্ৰীষ্ম আমাৰ মনত আছে কি হয় ভ্ৰম হয় দ্ৰোণাচাৰ্য আমাৰ ভিতৰত আছে কি হয় দ্বৈত বুদ্ধি হয় শকুনি মামা আমাৰ মনৰ মাজতে আছে কি হয় দুষ্ট বুদ্ধি দুষ্ট চৈতান স্বভাৱবিলাক হয় হয়নে কৰ্ণ আমাৰ মনৰ মাজতে বহি আছে কি হয় বিজাতীয় কৰ্ম হয় আৰু কৃপাচাৰ্য আমাৰ লগতে আছে কি হয় আধৰুৱা কৃপাৰ আচাৰ্য হয় কাকো পুৰা কৃপা কৰিব নোৱাৰে হয়নে বাৰু অস্বস্থমা আমাৰ লগতে আছে কি হয় মনৰ আসক্তিবিলাক যিমান পাওঁ সিমান নাতে এইটো আসক্তি হয়নে আসক্তিবিলাক বাঢ়ি বাঢ়ি থুপ খাই খাই ই কি হৈ গৈছে ই চূড়ামণি হৈ গৈছে এইটো ভাগৱতৰ প্ৰথম স্কন্ধত অস্বস্থমাৰ শিৰোমণি কাট দিছে গতিকে অৰ্জুনক ভগৱান কৃষ্ণই দেখাইছে তেওঁৰ ভিতৰত থকা শত্ৰুবিলাক এই ভিতৰত থকা শত্ৰুবিলাকে সন্মুখত তেওঁ দেখা পাইছে সেই কথাটোৱে বুজাইছে গতিকে এইখিনি শত্ৰুক তুমি নিধন কৰিবই লাগিব বোলে কিয় নিধন কৰিব লাগিব যে তোমালোকৰ ভাৰ্যা দ্ৰৌপদীক তেওঁলোকে এগৰাকী নাৰীক যি মৰ্যাদা দিব লাগে মৰ্যাদা কিয় নিদিলে ৰাজসভাত তেওঁক কিয় ব্যৱস্থ কৰিবলৈ বিচৰা হ'ল যদি তোমাৰ ইমান আপোন আছিলে তোমাৰ যদি গুৰু আছিলে তেতিয়াহ'লে সেই কৰ্মত তেওঁলোকে কিয় বাধা নিদিলে হয়নে বাৰু বেয়াজনে অসৎ কৰ্মত মৌন হৈ বহি থাকে মাত নিদিয়ে তাকে দেখুৱালে হে বন্ধু গণবধি হে ৰাজ্য কাম সাধি হে গুৰুক কৰি বুৰণ হে ভুঞ্জি ভোগছ হে যেন পাপময় ৰুধিৰে মিশ্ৰী তয়ন্ন হে পাপক নচাই হে যদি যুঁজাই সাৱতিভাগ আছে নাজানো নালাগে ৰ'ব হেৰি মোৰ পুথিয়া ভাগ আছে খালি কোনটো খাটাং ধৰিব পৰা নাই বেগটো হেৰি থৈছে আছে সেইখন
হে ভুঞ্জি ভোগস এ যেন পাপময় এ ৰুধিৰে মিশি তয়ন এ পাপক নচাই এ যদি যুঁজাই অতাহাৰ নুখাৰ এ কুৰু পাণ্ডৱৰ এ উভয় সেনাৰ এ জয় পৰাজয়কাৰ। এতিয়া অৰ্জুনে কৈছে যে হে কেশৱ, এই গুৰুজনক বধ কৰি মোৰ আচাৰ্যজনক মই আক্ৰমণ কৰি মই ৰুধিৰ বা তেজেৰে সৈতে মিশ্ৰিত সেই অন্ন খালেতো মোৰ পাপেই হ'ব। গতিকে তেনেকুৱা পাপত মই লিপ্ত নোহোৱাই ভাল। আৰু কি বুলি কৈছে যে মই যদি পাপ পুণ্য একো নোচোৱাকে মই যদি এই যুদ্ধখন কৰি দিওঁ, হয়নে, তেতিয়াহ'লে বধটো হোৱাটো হ'বই, কিন্তু কাৰ জয় হ'ব কাৰ পৰাজয় হ'ব এইটো নিশ্চিত নহয়। এনেই মৰা হ'ব আমি হাৰিলে মানে, একো লাভো নহ'ব। অৰ্জুনে কৈছে, কাৰণ জয় পৰাজয়টো কাৰো নিশ্চিত নহয়। এ ধৰ্ময় অধৰ্মত এ বুদ্ধি ভৈলাহত এ তোমাত পুষো বিশেষ এ যুদ্ধ ভিক্ষাতান এ কোন গোটাছে এ বুলিও কহিৰি হি কেশ। এতিয়া গীতাত এটা বৰ ডাঙৰ তত্ত্ব দেখালে সাংখ্য যুগত। অৰ্জুনে যুদ্ধখন নকৰোঁ বুলি নিজেই কৈ দিছিলে, তেওঁ সিদ্ধান্তটো নিজেই লৈ লৈছিলে। কিন্তু এইবাৰ অৰ্জুনে কি কৰিলে, এইবাৰ অৰ্জুনে কৃষ্ণৰ চৰণত শৰণ ল'লে। গীতাত এক শৰণ। অৰ্জুনে কৃষ্ণত কি বুলি শৰণ ল'লে, যে হে কেশৱ, আপুনি মোৰ গুৰু, আপুনি মোৰ ঈশ্বৰ। আপুনি ঈশ্বৰ আৰু গুৰু থাকোঁতে এই যুদ্ধখন কৰিলে ভাল হ'ব নে যুদ্ধখন মই ত্যাগ কৰিব লাগিব, তাৰ সিদ্ধান্ত মই কেনেকৈ লওঁ, হয়নে? কি বুলি কৈছে যে হে মোৰ ভগৱান, মই কি কৰিম, আপুনি মোক সিদ্ধান্তটো দিয়ক। ভগৱান কৃষ্ণক অৰ্জুনে এবাৰ কি কৰিলে, গুৰু হৈ শিষ্য হৈ ভগৱত ঈশ্বৰ মূৰ্তি জ্ঞান কৰি যে তুমি মোৰ নিৰ্ণয় কৰোতা, উপদেশদাতা, পৰামৰ্শদাতা, তুমি আজি মোক যিটো কৰিবলৈ ক'বা মই আজি সেইটো কৰিব লাগিব। সেইটো কাৰণে আমাৰ মনলৈ 24 ঘণ্টাত 1200 বা 65,000 চিন্তা আহিব পাৰে। 24 আৱাৰ্ছত মনটো অত্যন্ত চঞ্চল। সূৰ্যৰ পৰা পোহৰ আহি পৃথিৱীত পাওঁতে 8 ছেকেণ্ড লাগে, কিন্তু মনটোৱে সূৰ্যটোক ঢুকি পাওঁতে 1 ছেকেণ্ডো নালাগে, হয়নে বাৰু? ইমান বেগী। অৰ্জুনৰ ৰথখনৰ সাৰথি ভগৱান কৃষ্ণক পতা হৈছে। কিয় ভগৱান কৃষ্ণক পতা হৈছে? এইটো এটা তত্ত্বৰূপ দেখুওৱা হৈছে যে ভগৱান কৃষ্ণই যে অৰ্জুনক সাংখ্য জ্ঞান বা ঈশ্বৰ জ্ঞান, অদ্বৈত ঈশ্বৰ জ্ঞানটো যে দিছে, যে অৰ্জুনে এটা ডাঙৰ কাম কৰিছে, যিটো কাম আগতে কোনেও কৰা নাই। অৰ্জুনে কি কৰিছে, যুদ্ধখনৰ জয় পৰাজয় এই কথাটো চিন্তা নকৰাকে কৃষ্ণৰ ওচৰলৈ দ্বাৰকালৈ গৈ কৃষ্ণৰ চৰণত সেৱা কৰি কৈছে যে হে কেশৱ, এই যুদ্ধখনৰ একমাত্ৰ সহায় কেৱল তুমি, তোমাৰ বাহিৰে মই কাকো সহায় ভিক্ষা নকৰোঁ। কৃষ্ণই আকৌ চৰ্ত এটা ৰাখি দিছে। কৃষ্ণৰ চৰ্তটো আটাইতকৈ কৌশলগত। কৃষ্ণই কি কৈছে, সহায় হোৱাত আপত্তি নাই, কিন্তু হেৰা সখা,
তোমালোক পাণ্ডৱসকল মোৰ যিমান আপোন মোৰ কাৰণে কৌৰৱসকলো সিমান আপোন সেইটো কাৰণে মই যুদ্ধলৈ গ'লেও কিন্তু মই অস্ত্ৰ কাৰো পক্ষে নধৰো অস্ত্ৰ মই কাৰো পক্ষে নধৰো তে কৃষ্ণই যে অস্ত্ৰ নধৰো বুলি কৈছে হয়নে সেইটো এটাতকৈ ৰহস্য তত্ত্ব কৃষ্ণই কিয় অস্ত্ৰ ধৰা নাই কৃষ্ণই গোটেই ব্ৰহ্মাণ্ডখন ধৰি আছে গোটেই জগত বিশ্ব আৰু ব্ৰহ্মাণ্ডক ভগৱান কৃষ্ণই ধাৰণ কৰি আছে গতিকে তেওঁৰ কাৰণে সকলো মোৰেই তত্ত্ব হয়নে গতিকে মই কাকো বুধিব নালাগে বোলে কিয় মই যাক জন্ম দিওঁ তাক মৃত্যুটো দি থওঁ অস্ত্ৰ ধৰাৰ কোনো প্ৰয়োজন নাই কিয় অস্ত্ৰ ধৰাৰ প্ৰয়োজন নাই ভগৱান কৃষ্ণ নিজে কাল আৰু মহাকাল সময়ৰ ভিতৰত তেওঁ কি বুলি কৈছে অৰ্জুনক বিভূতি যুগত কৈছে দশম যুগত যে সময়ৰ ভিতৰত হে অৰ্জুন তুমি মোক বৰ্তমান বুলি জানিবা এইটো ডাঙৰ তত্ত্ব কথা ক'লে কৃষ্ণ আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সময়টোৱে হ'ল কি বৰ্তমানটো এই বৰ্তমানটোত যদি আমাৰ জীৱনৰ যিবিলাক ঋণাত্মক নিগেটিভিটি ক্ষতিকাৰক হানিকাৰক চিন্তন আছে ভাৱ আছে এইবিলাকক যদি আমি আমাৰ পৰা বিদায় দি দিব পাৰোঁ বৰ্তমানত হয়নে তেতিয়াহ'লে ভৱিষ্যতটো কি হ'ব ভৱিষ্যতটো ইতিবাচক চিন্তাধাৰাৰে সৈতে ৰচনা হ'ব আমি যদি বৰ্তমান সময়খিনিত বেয়া চিন্তা নকৰোঁ কাকো হিংসা নকৰোঁ কাৰো অনিষ্ট নকৰোঁ হয়নে মা দেউতা ভাই ভনী ককাই ভাই এইবিলাক কাৰো লগত জেদ নধৰোঁ বোলে ভাত নাখাওঁ লঘোণে থাকিম হয়নে বাৰু এই সিদ্ধান্তবিলাক যদি বৰ্তমানত কেনেবাকৈ লৈ লোৱা যায় এই সিদ্ধান্তবিলাক যদি বৰ্তমানত লৈ লোৱা যায় হয়নে বৰ্তমানটো পাৰ হৈ গ'লে কি হয় অতীত হয় বৰ্তমানৰ ভাল সিদ্ধান্তই অতীতটোক ভাল কৰিলে হয়নে বৰ্তমানৰ ভাল পজিটিভ সিদ্ধান্তখিনিয়ে কি কৰিব ভৱিষ্যতৰ ভেটিটো সুদৃঢ় কৰিব সেইটো কাৰণে অৰ্জুনক বৰ্তমানত কৃষ্ণই ৰথৰ সাৰথি হৈ দিলে বোলে কি এই তোমাৰ জীৱন ৰথৰ সাৰথি ময়ে হ'ম ঘোঁৰা কেইটা অৰ্জুনৰ ৰথখনত ঘোঁৰা 5টা পঞ্চভূত পঞ্চ কৰ্ম ইন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ তন্মাত্ৰ এই সমস্তবিলাক কোন হৈছে ভগৱান কৃষ্ণ হৈছে এইটো কাৰণে তোমাৰ আটাইতকৈ চঞ্চল বস্তু কেইটা হ'লে ইন্দ্ৰিয় কেইটা 5টা কৰ্ম ইন্দ্ৰিয় ই সদায় বেয়া কাম কৰিব বিচাৰে 5টা জ্ঞান ইন্দ্ৰিয় সি সদায় বেয়াৰ ফালে দৃষ্টি দিব বিচাৰে এতিয়া ভগৱান কৃষ্ণৰ হাতত অৰ্জুনে কি কৰিলে লেগামকেইডাল তুলি দিলে মোৰ যি ইন্দ্ৰিয় বাসনাবিলাক সদায় বেয়াৰ ফালে যাব বিচাৰে হে কেশৱ আত্মসংযমৰ লেগামডাল তুমি ধাৰণ কৰা তেতিয়া কি হ'ব মোৰ এই বৃত্তিবিলাক আৰু কেতিয়াও বেয়াৰ ফালে যাব নোৱাৰিব লেগাম টানিছে ঠিকে আছে কিন্তু ঘোঁৰাকেইটাই কি কৰিছে ঘোঁৰাকেইটাই কিন্তু ঈশ্বৰৰ আজ্ঞাও যেন নামানিব তেনেকুৱা এটা অৱস্থাত উপনীত হৈছে তেওঁ অৰ্জুনক বাসুদেৱ কৃষ্ণই কৈছে তুমি চিন্তা নকৰিবা বোলে কিয় মোৰ হাতত এডাল চাবুক আছে এই চাবুকডালেৰে সৈতে মই কি কৰিম তোমাৰ এই ইন্দ্ৰিয় ঘোঁৰাকেইটাক মই নিয়ন্ত্ৰণ কৰিম চাবুকডাল কি চাবুকডাল হ'ল বিবেকবোধ বিবেকীজনে কেতিয়াও কাৰো অন্যায় কৰিব নোৱাৰে বিবেকীজনে সৎজনে সাধুজনে সন্তজনে কেতিয়াও কাৰো লগত বিৰোধ কৰিব নাজানে ভগৱান কৃষ্ণ স্বৰূপ পৰমাত্মা যদিহে আমাৰ জীৱন ৰথৰ অৰ্জুনৰূপী জীৱৰ কেনেবাকৈ যদি সাৰথি হৈ যায় তেতিয়াহ'লে কি হ'ব ৰথখন যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত থাকিব এই মধ্যম স্থানটো কি এই মধ্যম স্থানটো হ'ল আমাৰ জীৱনৰ বৰ্তমানটো হয়নে মধ্যমৰ পৰা কি হয় মধ্যমৰ পৰা বাকী বৃত্তটো উৎপত্তি হৈছে বৃত্তটোৰ এটা মূৰত কি আছে এটা মূৰত আছে জন্ম আৰু বৃত্তটোৰ ইটো মূৰত কি আছে ইটো মূৰত আছে মৃত্যু
এই জন্ম আৰু মৃত্যুৰ মাজৰ যিটো ষ্টেজ, এই ষ্টেজটো কি? এইটো হ'ল জীৱন। জন্ম আৰু মৃত্যুৰ মাজৰ যিখিনি সময়, এইটোৱে হ'ল কি? এইটোৱে হ'ল জীৱন। এই জীৱনটোৱে হ'ল মধ্যম স্থানৰ তত্ত্ব। সেইটো কাৰণে ৰথখন কৃষ্ণই মাজত ৰাখিছে। কিহৰ মাজত ৰাখিছে? এমূৰত জন্ম ইতিমধ্যে হৈ গ'ল, সিমূৰত কি আছে? সিমূৰত মৃত্যু। বৰ্তমান আমি গৈ আছো কোনফালে গৈ আছো? মৃত্যুৰ মুখলৈ গৈ আছো। মৃত্যুৰ মুখলৈ আমি যাব নালাগে, আমাক নিবই। কিহে নিব? মৃত্যুৰ মুখলৈ আমাক কালে নিব, সময়ে নিব। যেতিয়ালৈকে সময় শেষ নহয় তেতিয়ালৈকে আমি বৰ্তমানত বাচি থাকিম। তেওঁ অৰ্জুনক ভগৱান কৃষ্ণই এইবাৰ, অৰ্জুন তুমি কোন, মই কোন, তুমি কিয় কান্দিলা, তোমাৰ কিয় ভুল হ'ল, তোমাৰ কিয় ভুল নোহোৱাকে থাকিব, তুমি কোনোদিন কেতিয়াও শোক কৰিব লগা কেতিয়াও নহ'ব, এই উপায়বিলাকৰ কথা ভগৱান কৃষ্ণই সাংখ্য যুগৰ সাংখ্য জ্ঞানৰ দ্বাৰা আগবঢ়াব। হে অকান্ত কামহী, অকণমান ইয়াত થઈ গৈছে। হে পিতৃষে পুত্ৰ, হে নিয়মৰ কৰ্তা, হে দণ্ডদাতা প্ৰভু তুমি। এতিয়া কি বুলি ক'লে? হে মোৰ ঈশ্বৰ, হে মোৰ ভগৱান। অৰ্জুনে কৃষ্ণক প্ৰাৰ্থনা কৰিছে, হে তুমি নিজ গুৰু, হে প্ৰপন্ন শিষ্যক, অ শিক্ষা দিতে লাগে স্বামী, অ পিতৃষে পুত্ৰ, অ নিয়মৰ কৰ্তা, এ দণ্ডদাতা প্ৰভু তুমি। অৰ্জুনে বুজি পাই গ'ল কথাটো। বোলে কি? এইজন আত্মাৰাম কৃষ্ণক, পৰমাত্মাক মই জয় কৰি আনিছো। কিহৰ কাৰণে? মই তেওঁ শৰণাপন্ন হৈ তেওঁ আজ্ঞা পালন কৰিবৰ কাৰণে। যুদ্ধ নকৰো বুলি মই নিজেই সিদ্ধান্ত ল'লে মোৰ পাপ হ'ব, হয়নে বাৰু? সেইটো কাৰণে কি বুলি কৈছে? তুমি নিজৰ গুৰু, প্ৰপন্ন শিষ্যক, হে দৈৱকী নন্দন কৃষ্ণ, তুমি কি? সমস্ত ব্ৰহ্মাণ্ডৰ জগতৰ তুমি নিজেই গুৰু, সকলোৰে উৎপত্তি প্ৰাচীন পুৰুষ তুমিয়েই। আৰু সেইটো কাৰণে কি বুলি কৈছে? যে প্ৰপন্ন শিষ্যক, মই তোমাৰ চৰণত একান্তভাৱে শৰণাপন্ন। কেনেকে? সুদৃঢ় বিশ্বাসেৰে। আৰু তুমি কি? তুমি মোৰ মালিক। কিয় তুমি মোৰ মালিক? মই তোমাক গুৰু হিচাপে মই গ্ৰহণ কৰিছো। তুমি যেতিয়া মোৰ গুৰু, গতিকে তুমি মোৰ ভগৱান, তুমি মোৰ ঈশ্বৰ, তুমি মোৰ মালিক। গতিকে তোমাৰ এটা দায়িত্ব আছে, কৰ্তব্য আছে। বোলে কি? মই যে অজ্ঞানত পৰি কান্দিছো, শোক আৰু মোহত পৰি কান্দিছো, গতিকে মোৰ এই অজ্ঞান আৰু অবিদ্যাৰ মোহৰ সমুদ্ৰৰ পৰা তুমি মোক উদ্ধাৰ কৰি দিয়া হে ভগৱান। কিয়নো মই তোমাৰ পুত্ৰ স্বৰূপ, তুমি মোৰ পিতৃ। গতিকে তুমি কি? মই কোনটো পথেৰে চলিব লাগিব, কোনফালে যাব লাগিব, কি কৰিব লাগিব, তুমি মোৰ পিতৃস্বৰূপ ঈশ্বৰ। গতিকে তুমিহে সেই পথৰ নিৰ্ণয় কৰি দিব লাগিব। হে গুৰু ইষ্টদেৱ, হে সৰ্বভাৱে ক্ষেম, অকৰিতে লাগে সন্তোষ, প্ৰপন্ন শিষ্যক, হে নকহে গুৰ্জক, গুৰু পাৱে ভোদোষ। কৃষ্ণক অৰ্জুনে কৈছে, হে কেশৱ, হে মোৰ গুৰুজন, তোমাক মই কায় বাক্য মন সমস্ত তোমাৰ চৰণত অৰ্পণ কৰি মই সৰ্বভাৱে তোমাক বুজিছো। কিয় জানানে? মই এতিয়া কৌৰৱক সন্তুষ্ট কৰিব নাই বিচৰা। মই এতিয়া কেৱল এটা চিন্তাত আহি গৈছো, বোলে কি? মই তোমাক সন্তুষ্ট কৰিব বিচাৰিছো। সাংখ্য জ্ঞান। কাক সন্তুষ্ট কৰিব লাগিব? ভগৱান কৃষ্ণক সন্তুষ্ট কৰিব লাগিব।
কৃষ্ণ সন্তুষ্ট হৈছে নে নাই এইটো আমি চিন্তা কৰিব নালাগে ভগৱান কৃষ্ণৰ সন্তুষ্টিৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি আমি কৰিবলৈ আগবাঢ়ি যাব লাগিব তে কি বুলি কৈছে যে মই তোমাৰ চৰণত কায় বাক্য মন অৰ্পণ কৰি মই প্ৰপন্ন হলো বোলে কি মোৰ লগত আৰু এটা মোৰ বুলি একো নাই যিখিনি আছে সকলো তুমি মই তোমাৰ চৰণত বিকি গৈছো এটো কাৰণে প্ৰপন্ন বুলি কৈছো হয়নে গতিকে কি যদি মই তোমাৰ ওচৰত এনেদৰে লীন যোৱাৰ পাছত তুমি যদি মই নজনা কথা মই নুবুজা কথা যেটো তুমি জানা সেই গোপন তত্ত্ব কথাটো যদি তুমি মোক নোকোৱাকে থাকা ভগৱান হলেও তোমাৰ দুখ নহব জানো অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছে এবাৰ মই তোমাৰ চৰণত ইমান একান্তপতীয়াকে মই আশ্ৰয় লৈছো যে মই আৰু এতিয়া কাৰো কথা ভবা নাই কেৱল তোমাৰ চৰণ চিন্তা কৰিছো আৰু তুমি গুজ্জৰো গুজ্জতম সমস্ত তত্ত্ব জানা যদি তুমি মোৰ গুৰু হৈ এইখিনি নোকোৱা তেতিয়াহ'লে এয়া তোমাৰ দুখ নহব জানো দুখ হ'ব বুলি কিন্তু কোৱা নাই দেই যে তোমাৰো জানো দুখ নহব এইটো তুমিও জানো মনত কষ্ট নাপাবা এইটো অৰ্থত কৈছে আচলতে এ শোক মোহে মন এ দহে ইন্দ্ৰিগণ এ ভমে যে ৰমতি এ অকন্তকা মহি এ পাতালো নালাগে এ আৰু নহু ৰপতি হে কৃষ্ণ শোক আৰু মোহ এই দুটা বিষাদে এই দুটা বেয়া বস্তুৱে মোক এনেকুৱাকে তললৈ লৈ গৈছে যে কি হৈছে মোৰ ইন্দ্ৰিয়বিলাক অকামিলা হৈ পৰিছে কৰ্ম ইন্দ্ৰিয় আৰু জ্ঞান ইন্দ্ৰিয় সকলোবিলাক কি হৈছে অকামিলা হৈ পৰিছে গতিকে এই অকামিল ইন্দ্ৰিয় কেইটাক মই কি সুখ দিম এতিয়া সেইটো কাৰণে কি মই সুৰপতি হ'ব নিবিচাৰো সুৰপতি মানে মোৰ যদি দৈত্যৰ আখুৰি ভিত্তি আছিলে গতিকে অসুৰৰ ৰজাও মই হ'ব নিবিচাৰো সেইটো অৰ্থত কৈছে আৰু কি বুলি কৈছে অকান্তকামহী শত্ৰুবিহীন এই পৃথিৱীখনো মই আৰু এতিয়া কামনা নকৰো আৰু কি বুলি কৈছে মোক পাতালো নালাগে মোক পৃথিৱী নালাগে সুৰপতি হৈ মোক ইন্দ্ৰ হৈ স্বৰ্গ নালাগে মোক পাতালো নালাগে হয়নে আৰু নহো সুৰপতি মই ইন্দ্ৰত্বৰ লাভ কৰিব নিবিচাৰো হে অনিমাকমাদি হে পাওঁ অষ্টনিধি অযদি পাওঁ তলোক এতে ককো পাই এনে দেখো পাই অদূৰ হুৱে তু শুক অনিমাক আদি পাওঁ অষ্টনিধি ভগৱান ঈশ্বৰ কৃষ্ণৰ 8টা ঐশ্বৰ্যৰ ভঁৰাল আছে অষ্ট ঐশ্বৰ্য অষ্ট ঐশ্বৰ্যৰ ভঁৰালত সীমাহীন 8টা সম্পত্তি আছে অনিমা লঘিমা গৰিমা প্ৰকাম্য প্ৰাপ্তি ঈশিত্ব বশিত্ব আৰু কামবাস্যতা এই 8টা বস্তু অনিমা মানে কি ঈশ্বৰ কৃষ্ণই আকাৰ ধৰি দেখা দি আছে লগে লগে বায়ু হৈ দিব পাৰে কোনেও নেদেখা হৈ যাব হয়নে আৰু কি হৈ দিব পাৰে কৃষ্ণ ভূমিত আছে তেওঁ কি কৰিব পাৰে মধ্যাকৰ্ষণ শক্তিয়ে তেওঁক আকৰ্ষণ কৰিব নোৱাৰা হৈ দিব পাৰে কি হৈ দিব লঘিমা পাতল বোলে কৃষ্ণ কি ৰূপত আহিছে বোলে সাধাৰণ বটু ৰূপত যাম কপট ৰূপত যাম বামন ৰূপত যাম আৰু যেতিয়া বলিয়ে মোক দান দিবলৈ ল'ব এটা পদেৰে গোটেই পৃথিৱী নধৰা হ'ব অনিমা লঘিমা হেতু কি হেতু হল গৰিমা যিমান পাৰি সিমান মই ডাঙৰ হৈ দিব পাৰো হয়নে বাৰু আৰু কি বুলি কৈছে যে সকলোৱে মুকে দিব বিচাৰে কিন্তু মোক একো নালাগে সকলোতে ময়েই আছো সকলো ময়েই
কিন্তু মোক কি মোক একো নালাগে হয়নে বাৰু না মনৰ যিবিলাক কামনা বাসনা আছে যদি মোক ভজে সকলোবিলাক মই কিন্তু দূৰ কৰি দিম কি প্ৰকাম্য হয়নে আৰু কি বোলে মোৰ চৰণ প্ৰাপ্তিৰ যদি কাৰোবাৰ আকাংক্ষা থাকে তেতিয়াহ'লে তেওঁক মই কেতিয়াও বঞ্চিত নকৰোঁ যদি মোৰ মায়াময় মোহময় বস্তুবিলাক যদি কোনোবাই বিচাৰে তেতিয়াহ'লে মই তাক সৰ্বশান্ত কৰি দিওঁ হয়নে সেইটো কি সেইটো হ'ল প্ৰাপ্তি আৰু কি ঈশিত্ব আৰু বকিত্ব এই 8টা ঐশ্বৰ্যৰ আৰু কামবাস্যতা এই 8টা ঐশ্বৰ্যৰ তত্ত্ব ভগৱান কৃষ্ণৰ লগত আছে সেইটো কাৰণে কি সেইটো কাৰণে তেওঁ শ্ৰীকৃষ্ণ তেওঁৰ নামৰ লগত শ্ৰীমদ ভাগৱত শ্ৰীমদ ভাগৱত হ'ল গীতা শ্ৰীমদ ভাগৱত হ'ল পুৰাণ সূৰ্য এই শ্ৰী ঐশ্বৰ্য অৰ্থাৎ ভগৱান কৃষ্ণৰ লগত 8টা ঐশ্বৰ্য একেলগে বিৰাজমান হৈ আছে এই অষ্ট ঐশ্বৰ্যযুক্ত ভগৱান কৃষ্ণক অৰ্জুনে কৈছে কি বুলি কৈছে যে মোক 8 ঐশ্বৰ্যৰ তত্ত্ব নালাগে বোলে কিয় নালাগে কেৱল মোক তুমি শোক মোহ আৰু অজ্ঞান ই কিতাৰ পৰা মুক্ত কৰি দিয়া এ নুবুজিব বুলি এ প্ৰতিজ্ঞা কৰিয়া এ মনে ৰহিল তবসি অৰ্জুন কচাই এ কৃষ্ণ বুলিলন্ত এ অল্প কৰি হাঁহি কৃষ্ণই মৃদু মৃদুকে হাঁহিছে কিয় হাঁহিছে হহাৰ কাৰণ এটাই যে তুমি মুঠ শৰণাপন্ন হৈ তুমি মোক পিঠিফালে ৰাখিছিলা কাৰণ সন্মুখত কৌৰৱ আহি যোৱা নাই জানো সন্মুখলৈ যেতিয়া কৌৰৱ আহি গ'ল পিছফালে থাকি গ'ল কোন কৃষ্ণ তেওঁ অৰ্জুনে কৃষ্ণক দেখা নাই অকল কৌৰৱকহে দেখিছে কৃষ্ণই মৃদু মৃদু হাঁহিছে এইটো কাৰণেই যে তুমি যেতিয়া মোৰ চৰণৰ ফালে চাই দিলা কেৱল মোক দেখিছা কৌৰৱক দেখা নাই কৌৰৱ আমাৰ নেতিবাচক চিন্তাবিলাক যিবিলাক চিন্তা আৰু ভাবে আমালৈ পাপ আনে আমাক ঈশ্বৰৰ পৰা আঁতৰ কৰি লৈ যায় এতিয়া পাণ্ডৱ হ'ল আমাৰ জীৱনৰ পুণ্যময় বৃত্তিবিলাক যিবিলাক পুণ্যময় বৃত্তিৰ যোগেদি আমি ভগৱান কৃষ্ণৰ চৰণ পাব পাৰোঁ সেইটো কাৰণে পাণ্ডৱ এজন দুজন কৰা নাই সংখ্যাটো বৰ ধুনীয়াকৈ কৰিছে বোলে কি 5 জন সেইটো কাৰণে কি বুলি কয় পঞ্চ পাণ্ডৱ এজনো ভূমিষ্ঠ নহয় সকলোক বৰ হিচাপে অনা আশীৰ্বাদ হিচাপে অনা উপায়টো কোনে দিলে ভগৱান কৃষ্ণৰ কুলৰ গুৰু যদুকুলৰ গুৰু কোন আছিলে যদুকুলৰ গুৰু আছিলে দুৰ্বাসা ঋষি কাৰ পুত্ৰ দুৰ্বাসা ঋষি অত্ৰি আৰু অনসূয়াৰ পুত্ৰ অত্ৰি আৰু অনসূয়াই সহস্ৰ বছৰ তপস্যা কৰিছে কিহৰ কাৰণে তেওঁলোকক পুত্ৰ লাগে যেতিয়া দিব্য সাধনা কৰিলে সাধনাত ভগৱন্ত প্ৰভু সন্তুষ্ট হ'ল তেতিয়া কি কৰিলে যে মই নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ মই গুণৰ তত্ত্বটো ঈশ্বৰ হৈ প্ৰকাশ হওঁ কি হয় ব্ৰহ্মা বিষ্ণু আৰু হৰ হৈ মোৰ এই হৰৰ অংশৰ পৰা তোমাৰ কোলালে মই এটা শিশু হৈ যাম সেইটো কি হ'ব সেইটো হ'ব দুৰ্বাসা এই দুৰ্বাসা ঋষি ভগৱন্তৰ ঈশ্বৰ সাধনাৰ দ্বাৰা প্ৰাপ্ত হৈছে অনসূয়া আৰু অত্ৰি ঋষি অত্ৰি মুনি এই দুৰ্বাসা ঋষি যদুকুলৰ গুৰু কুলাচাৰ্য এই দুৰ্বাসা ঋষি আহিছিলে পিঠাভোজ কুন্তি যাৰ ঘৰত থাকে কুন্তিক আকৌ দান দিলে কন্যা নাছিলে তেওঁলোকৰ কুন্তি য'ত থাকে
তালৈ দুৰ্বাসা ঋষি আহিলে দুৰ্বাসা ঋষিক কুন্তীয়ে যে এইজনটো কম ডাঙৰ ঋষি নহয় হা এজন স্বয়ং ঈশ্বৰেই ভগৱানেই যিজনক সাধনাৰ বলতেই মৰ্ত্যলৈ নমোৱা হৈছে এইজন ভগৱানক যদি মই চৰণ সেৱা কৰি এইজনৰ পৰা যদি মই কেনেবাকৈ আশীৰ্বাদ ল'ব পাৰোঁ তেতিয়াহ'লে মই মানৱ হৈ জন্ম লোৱা মোৰ জীৱনটো সাৰ্থক হ'ব এই বুলি কি হ'ল অতিথি স্বৰূপ দুৰ্বাসাক কুন্তীয়ে খুব সেৱা শ্ৰদ্ধা আৰু ভক্তি কৰিলে এতিয়া গুৰু হিচাপে যেতিয়া দুৰ্বাসাক ভজিলে এতিয়া গুৰুজন কি পালো যে তুমি মোৰ পৰা একো বিচৰা নাই কেৱল এটাই বিচাৰিছা যাতে মই তোমাৰ ভগৱানৰ স্থানত থাকি মই যাতে তোমাৰ কিবা এটা মংগল কৰি থৈ যাব পাৰোঁ এতিয়া দুৰ্বাসা অন্তৰ্যামীও জানে যে কুন্তীৰ ভাগ্যত সতি সন্তান নাই কুন্তীৰ ভাগ্যত সতি সন্তানেই নাই দুৰ্বাসা ঋষিয়ে সেই কথাটো জানে এতিয়া দুৰ্বাসাই যাবৰ সময়ত কুন্তীক মাতি আনিলে মাতি আনি ক'লে হেৰা কুন্তি তোমাক মই এটা বিদ্যা দি থৈ যাম যিটো বিদ্যাৰ নাম হ'ল ব্ৰহ্মবিদ্যা যিটো বিদ্যা সাধনাৰ বলত কেৱল মইহে পাইছোঁ আজিলৈকে কোনেও পোৱা নাই তে ক'লে কি বিদ্যা বোলে মই তোমাক এটা মন্ত্ৰ দান কৰিম এই মন্ত্ৰটো তুমি স্মৰণ কৰাৰ আগত তুমি মোক স্মৰণ কৰিব লাগিব গুৰুক স্মৰণ কৰাৰ লগে লগে তোমাৰ মন্ত্ৰটো কি হ'ব মন্ত্ৰটো চৈতন্য হৈ যাব আৰু তুমি হৃদয়ৰ সৈতে যিজন দেৱতাক মাতিবা সেইজনে আহিব তোমাৰ ওচৰলৈ আৰু তেওঁক তুমি যি পুত্ৰ বিচৰা সেই পুত্ৰই দি থৈ যাব কম ডাঙৰ বিদ্যা দিছে ন তেতিয়া কুন্তীক পাণ ৰুলে বিয়া দিয়া হ'ল বিয়া দিয়াৰ আগতেই 1600 বছৰীয়া তৰুণীসকলৰ কি মনটো চঞ্চল ভকতক সেৱা ঠিকেই কৰিলে ভগৱান বুলি কিন্তু মনটো পাই কি হৈ গ'ল মনটো চঞ্চল হৈ গ'ল তে মনটো দিলে হয় পৰীক্ষা ক'ত কৰি চাওঁ হা গুৰু মন্ত্ৰ জানো পৰীক্ষা কৰা বস্তু তাকো শিকাইছে গুৰুৰ মন্ত্ৰ কেতিয়াও ক'তো পৰীক্ষা কৰি চোৱাৰ প্ৰয়োজন নাই যদি গুৰু সন্তুষ্ট হৈ থাকে মন্ত্ৰৰ যি শক্তি সেই শক্তি তাত প্ৰকাশ হ'বই সেইটো কাৰণে কি হ'ল প্ৰথমতে সূৰ্যৰ ফালে চাই ক'লে তুমিয়ে মোৰ স্বামী হোৱা সূৰ্য নামি আহিলে লগে লগে তুমিয়ে মোৰ স্বামী হোৱা বুলি কোৱাৰ লগে লগে আৰু সূৰ্য নামি আহিলে কৈছে যে মোক নালাগে না তুমি যি আবাহনী মন্ত্ৰ মাতিলা ইয়াৰ পৰা ফল উৎপত্তি হ'বই তে কি হৈ গ'ল কুন্তীক এটি সন্তান দি থৈ গ'ল কুমাৰী অৱস্থাত যদি তেতিয়াও সন্তান হয় তেতিয়াহ'লে সমাজত কিমান দুখ কষ্ট আহিব তে কি কৰিলে যে অহাটো ঠিকে আহিলে পৰীক্ষা কৰোঁতেহে আহিলে ময়ো পৰীক্ষাকে কৰিছা ইয়াক পানীতে এৰি দিওঁ হয়নে বাৰু যে নিজৰ কলংকটো ঢাকিবৰ কাৰণে জলত এৰি দিলে হয়নে নহয় সেইটো কাৰণে মনেৰে যি ইচ্ছা যায় তাকে কেতিয়াও কৰিব নালাগে সেইটোৱে কৰ্ণ বিজাতীয় বস্তু